এইফালে আজি বনাবলৈ লৈছোঁ হাঁহৰ মাংস। মানুহজনে আনিছিলে। আপোনালোকে বাৰু হাঁহৰ মাংস খাই ভাল পায়নে? মই পিছে ভাল পাওঁ দেই। আৰু সেয়েহে এইফালে যোগাৰখিনি কৰি লৈছোঁ। আৰু হাঁহৰ মাংস কোমোৰাৰ লগত খাই বেছি ভাল লাগে, হয়নে নহয় বাৰু? কোমোৰা আছিলে, ৰঙালাও নাখাওঁ বুলি কোৱা দেখি আলুৰ লগতে বনাবলৈ লৈছোঁ। ইফালে কেৰাহীখন গৰম কৰি পিঁয়াজখিনি ভাজি লৈ মাংসখিনি দি ধুনীয়াকৈ আদা নহৰু সকলোখিনি দি পেলাই এতিয়া ভাজি লৈছোঁ। আৰু মাংসখিনি ভাজি লৈ ইয়াতে এতিয়া আলুখিনি দি দিছোঁ। আলুখিনি অলপমান ভাজি ল'ম ধুনীয়াকৈ, মাংস আৰু আলু সিজালৈকে। তাত ধুনীয়াকৈ সিজিলে দেখিছেনে? তেলখিনি ধুনীয়াকৈ ডুঙি আহিছে। আৰু এতিয়া অকণ বেছি পানী দি অলপমান জোখমতে দি জ্বলা চলা দি নমাই ল'ম আৰু। এইফালে লাষ্টত ধনিয়া পাতো দি দিলোঁ আৰু আমাৰ মাংসখিনি ৰেডি হৈ গ'ল। আৰু এতিয়া ভাতখিনি বাঢ়ি ল'লোঁ। মাংস থাকিলে যিহেতুকে দালি ভাজি কথা নাই সেই নহয় জানো? আৰু খোৱাও নহয়, এনেই থাকি যায় বনালেও। সেয়েহে বনোৱা নাই। আৰু এনেদৰে মাংস আৰু ভাত খাই লওঁ গৰমে গৰমে। তেনেহ'লে আহিছোঁ দেই আজিলৈ। বাই বাই। বেলেগ এটা ভিডিঅ'ত লগ পাম।